শংকা থাকিলে শংকৰ নাথাকে। যোনে তেওঁক পূজা কৰে সেইসকল মানুহে কোনো শংকা ৰাখিব নাপায় মনত, তেওঁ বৰ দুখ পায়। যিসকল মানুহ স্বাৰ্থপৰ, হিংসুক আৰু আনৰ উন্নতি সহ্য কৰিব নোৱাৰে আৰু কেতিয়াও মানে মানুহৰ সদায় বদনাম আৰু বিপদত পেলায়, সেইসকলক শিৱই কেতিয়াও লগ নিদিয়ে। মহাদেৱকতো আচলতে সকলোৱে সকলো সময়তে পূজা কৰে বা বছৰৰ প্ৰত্যেকটো দিনতে পূজা কৰে যিসকল শিৱ ভক্ত। কিন্তু শাওণ মাহতে বিশেষভাৱে কিয় কোৱা হয় যে শাওণ মাহটো মহাদেৱক পোৱাৰ উত্তম সময় বুলি কোৱা? মানে উত্তম মাহ এইটো কাৰণেই বুলি কোৱা হয়, প্ৰত্যেক শাওণ মাহতেই শিৱই পৃথিৱীলৈ মনুষ্যৰ ৰূপত নিজৰ শহুৰেকৰ ঘৰত আহে। আৰু এই মাহত কোনো জীৱ জন্তু হত্যা কৰিব নালাগে, মানুহক আমিষ খাব নালাগে, নিৰামিষ খাব লাগে। আৰু সেইটো কাৰণে তেওঁক পশুপতি বুলিও কোৱা হয়, অৰ্থাৎ পশুৰ প্ৰতি। যদি তেওঁক এই মাহত আপুনি জীৱ হত্যা কৰে বা যদি খুব আমিষ ভোজন কৰি থাকে, তেওঁ অসন্তুষ্ট হয়। আপুনি হাজাৰ পূজা কৰিলেও সেই ফল প্ৰাপ্তি নহয়। ভগৱান বিষ্ণু যুগ নিদ্ৰাত গুচি যায়। এই 4 মাহ আকৌ ভগৱান বিষ্ণুৱে শিৱকেই দায়িত্ব দি থৈ গ'ল যে পৃথিৱীখন আপুনি চাব লাগিব আৰু আপুনি জীৱ সংহাৰো কৰিব লাগিব। সেইটো কাৰণে এই শাওণ মাহৰ বিশেষ তাৎপৰ্য ফলৱতী। বাহনত যদি শিৱ গৌৰীৰ লগত থাকে আপুনি শুভ ফল পাব, যদি বৃষভত থাকে ভাল ফল পাব, আৰু যদি কৈলাশত থাকে ভাল ফল পাব। যদি তেওঁ ক্ৰিয়া খেলি আছে, আপুনি শিৱ পূজা কৰিলে আপোনাৰ ঘৰত অঘটন ঘটিব। যদি তেওঁ শয়নত আছে, তেওঁ আপুনি শিৱ পূজা কৰিলে ফল নাপায়। প্ৰথম সোমবাৰটোৰ পৰা যিহেতু আৰাধনা আৰম্ভ কৰিব, হয়, সেই বিধিসমূহ কওকচোন। কেনেকৈ প্ৰথম সোমবাৰটো কেনেধৰণে কি কি? আপুনি 100 অশ্বমেধ যজ্ঞ কৰিলে যিটো ফল পাব সেইটো এটা বেলপাতত পাব। আপুনি 1000টা যদি আপুনি হাতী দান কৰিলে যিটো ফল পায় সেইটো ফল এটা বেলপাতত পাব। আৰু আপুনি যদি 1000 বেদ পাঠ কৰে, বেদ পাঠ কৰিলে যিটো ফল পাব 1000 বাৰ কৰি, সেইটো আপুনি এটা বেলপাতত পাব। তামৰ পাত্ৰত শিৱলিংগত আপুনি গাখীৰ নিদিব, তামৰ পাত্ৰত আপুনি পানী দিব পাৰে, গাখীৰ দিব নোৱাৰে। আৰু বহুতে কি কৰে, পানী আৰু গাখীৰ একেলগে মিক্স কৰি নিয়ে, কিন্তু তামত দিলে সেইটো অনুচিত। সেইটো শিৱই আপোনাক ফল নিদিয়ে, আপুনি 100 বছৰ কৰিলেও সেইটো ফল নাপায়। শাওণ মাহত দিনত শুব নাপায়, কাৰণ এইখিনি সময়ত বায়ু পিত্ত আৰু কফ প্ৰকোপিত হয়, সেইকাৰণে দিনত শোৱা নিষেধ। এইখিনি সময়ত কোনো জীৱ হত্যা কৰিব নালাগে শাওণ মাহত, কাৰণ যত জীৱ তত শিৱ। বিশেষকৈ সৰ্প গৰুক আপুনি কোনো ধৰণৰ মানে আঘাত নকৰিব। এতিয়া সনাতন বুলি আজিকালি এটা অপপ্ৰচাৰ হয় যে মই হিন্দু, মই সনাতন। মুছলমান এজনো সনাতন হ'ব পাৰে যদি তেওঁ শিৱ ভক্ত হয়। বিভিন্ন প্ৰাণীক খুওৱা বুলি আমি শুনো, কাক মানে কোনবোৰ প্ৰাণীক কি খুৱাব লাগে? বিশেষকৈ মহিলাসকলে শাওণ মাহটো পালন কৰে, বেছিকৈ মানে ব্ৰত আদি পালন কৰিবলৈ বিচাৰে। কিন্তু ঘৰখনত দেখিবলৈ পোৱা যায় যে ধৰক সকলোখিনিয়ে সকলো সদস্যই ধৰক সেই ব্ৰতত থাকিব নিবিচাৰে, কিন্তু মহিলাগৰাকীয়ে আকৌ ব্ৰতত থাকিব বিচাৰে। গতিকে তেওঁ সেই আমিষ খাই থকা ঘৰখনৰ ভিতৰত থাকি কেনেধৰণে পালন কৰিব? ধৰি লওক, যদি আপুনি শাওণ মাহত প্ৰথম কথাটো হৈ গ'ল, যদি আপুনি কাউৰীক ভোজন কৰে তেতিয়াহ'লে আপোনাৰ পূৰ্বপুৰুষৰ দুখ বা পিতৃদোষৰ পৰা আপুনি মুক্তি পাব। কাউৰী যদি আপুনি কুকুৰক খুৱায় তেতিয়াহ'লে আপোনাৰ কি হ'ব, শত্ৰুৰ পৰা আপুনি মুক্তি পাব। যদি আপুনি বান্দৰক খুৱায়, আপোনাৰ সঘনাই এক্সিডেণ্ট হৈ থাকে, দুৰ্ঘটনা হৈ থাকে, বিপদ হৈ থাকে, আপুনি বান্দৰক খুৱাওক। ৰুদ্ৰাক্ষ সকলোৱে পিন্ধিব নোৱাৰে, ৰুদ্ৰাক্ষ সকলোৱে মানে কোনোৱে পিন্ধিব নোৱাৰে। পাৰিব যিজনে শিৱ ভক্ত, তেওঁ শিৱৰ লগত যেতিয়া লীন যাব, অৰ্থাৎ তেওঁ যেতিয়া শিৱ দেৱতাৰ ধ্যান কৰিব, শিৱৰ জপ পূজা কৰিব, শিৱৰ পুথিখন পাঠ কৰে। চাপ'জ শিৱ গীতা বুলি এখন পুথি আছে, অষ্টোত্তৰ শতনাম আছে, মহামৃত্যুঞ্জয় মন্ত্ৰ আছে, এইবিলাক পাঠ কৰি তেখেতে ধাৰণ কৰক। পুনৰ খুলি এটা ভাল ঠাইত তেওঁ ৰঙা কাপোৰেৰে বান্ধি তাত থৈ দিয়ক। এইবিলাক আপুনি পেচা পায়খানা কৰিব, মদ খাবলৈ কোনোবা গ'ল, তাৰ লগত আপোনাৰ হ'ল কোনোবা অসুচী মানুহ আপোনাৰ গাত সংযোগ হৈ গ'ল, তেতিয়াহ'লে কিন্তু ৰুদ্ৰাক্ষটো আপোনাৰ দূষণীয় হ'ব। নমস্কাৰ, অ'পেন মাইক পডকাষ্টৰ আন এটা খণ্ডলৈ স্বাগতম জনাইছোঁ। মই সংগীতা দেৱী দত্ত। শাওণ মাহ সমাগত, আৰু আমি সকলোৱে জানো যে শাওণ মাহক পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। বিশেষকৈ যিসকল মহাদেৱৰ ভক্ত, শিৱ ভক্ত, তেওঁলোকে গোটেই বছৰটো ৰৈ থাকে এই শাওণ মাহৰ বাবেই। শাওণ মাহটোত তেওঁলোকে ব্ৰত পালন কৰে, মহাদেৱক পূজা অৰ্চনা আগবঢ়ায়। গতিকে শাওণ মাহত আচলতে শিৱ ভক্তসকলে কি নীতি নিয়ম পালন কৰিব লাগে, বা শাওণ মাহটোক আচলতে কেনেধৰণে ব্ৰত আদি পালন কৰিব লাগে, কি কি বিধি বিধান আছে, কি কি নীতি নিয়ম আছে, এই বিষয়ে আমি জনাটো দৰকাৰ। কাৰণ শুদ্ধ বিধিসমূহ আমি জনাটো দৰকাৰ, তাৰ বাবে আজিৰ পডকাষ্টটো। আৰু মই আজি এই পডকাষ্টটোত আলোচনা কৰিবলৈ মই নিমন্ত্ৰণ কৰিছোঁ জ্যোতিষী তৰুণ ভট্টাচাৰ্যক। নমস্কাৰ। নমস্কাৰ। শাওণ মাহ আহি আছে, হয়, গতিকে শাওণ মাহৰ বিষয়ে আজি আলোচনা কৰোঁ।
আৰু এইবাৰ কিছু কনফিউজন আছে নেকি মানুহৰ মাজত যে শাওণ মাহটো যিহেতু এইবাৰ মল্লমাহ সোমাইছে, এইবাৰ মল্লমাহ পৰিছে, গতিকে শাওণ মাহৰ কিবা কেতিয়াৰ পৰা শাওণ মাহটো আৰম্ভ কৰিব লাগিব, মানে ব্ৰত আৰম্ভ কৰিব লাগিব, প্ৰথম সোমবাৰটো কেই তাৰিখে হ'ব, সেইটোক লৈ কিছু কনফিউজন আছে নেকি বাৰু এইবাৰ? তাৰমানে মই আপোনাক একদম যিটো আমি পঢ়ি অহা আৰু শুদ্ধ তত্ত্ব সেইটোৰ ওপৰতে কথাখিনি ক'ম। তাৰমানে যেতিয়া পূৰ্ণবসু নক্ষত্ৰ তাৰ শেষ পাদ যেতিয়া কৰ্কট ৰাশিত ৰবিৰ লগত সংযোগ হ'ব তেতিয়াই শ্ৰাৱণ মাহ আৰম্ভ হয়। আৰু এইবাৰ আপোনাৰ 2026 বৰ্ষত 18 জুলাই শাওণ মাহৰ 1 তাৰিখ। আচ্ছা। আৰু এই দিনটোৰ পৰাই যিসকল শিৱভক্ত লোক তেওঁলোকে নীতি নিয়মবিলাক কৰিব, আৰু তাৰ আগদিনাখনৰ পৰাই অৰ্থাৎ 17 তাৰিখৰ পৰাই যিহেতু সংক্ৰান্তি তেওঁলোকে নীতি নিয়মত থাকিব। আৰু এতিয়া শাওণ বুলি কোৱাৰ লগে লগে এতিয়া এইটো হিন্দীত শ্ৰাৱণ বুলি কোৱা হয়। এতিয়া মূলতঃ শব্দবোৰ আমাৰ সংস্কৃতৰ পৰা আহিছে। এতিয়া শ্ৰাৱণ শব্দৰ উৎপত্তি শ্ৰৱণৰ পৰা। শ্ৰৱণ মানে হৈছে শুনা, আৰু বেদক শ্ৰুতি বুলি কোৱা হৈছে। গতিকে আমি এইটো বুজি পাব লাগিব যে পূৰ্ণবসু নক্ষত্ৰৰ চতুৰ্থ পাদত ৰবি গ্ৰহৰ যেতিয়া সংযোগ হয় কৰ্কট ৰাশিত, তেতিয়া শ্ৰাৱণ অৰ্থাৎ শাওণ মাহ আৰম্ভ হয়। শ্ৰাৱণ মানে হৈছে শ্ৰৱণ শব্দৰ পৰা উৎপত্তি হোৱা এটা মাহ বা শব্দ। আৰু এই শ্ৰাৱণ মাহত বেদৰ লগত জড়িত কিছুমান তত্ত্ব আছে, আৰু বেদক সেইকাৰণে শ্ৰুতি বুলি কোৱা হয়। অৰ্থাৎ আমাক ঈশ্বৰৰ পৰা যি আমাৰ পূৰ্ব ঋষি মুনিসকলে শুনিছে, শুনি তেওঁলোকে আত্মজ্ঞান লাভ কৰিছে, আৰু সেই আত্মজ্ঞানখিনি ভক্তসকলৰ মাজত বিলাই দিছে, সেইটোৱে হৈ গ'ল শাওণ মাহ বিশেষ। এতিয়া শাওণ মাহৰ কিছুমান ঠাই বিশেষে বিধি বিধান বেলেগ, লোকাচাৰ বেলেগ, আৰু প্ৰকৃত ৰীতি নীতিবোৰ বেলেগ বেলেগ। উত্তৰ ভাৰতৰ ৰীতি নীতিবোৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত আৰু উত্তৰ পূব ভাৰতৰ সকলোৰে বেলেগ বেলেগ হয়। এতিয়া ধৰি লওক আমি কাৰোবাক শিৱ বুলি পূজা কৰোঁ, কোনোবাই তেখেতক মহেশ বুলি কয়, কাৰণ শিৱৰ 108টা নাম। সেইকাৰণে সদায় 108 আমি যে শুভ কাম কৰোঁতে 108টা মন্ত্ৰ পাঠ কৰিব লাগে বুলি কওঁ। আৰু আজি আমাৰ মৃত্যুঞ্জয় সেৱা 108, এই 108টো হৈছে মহামৃত্যুঞ্জয়। কাৰণ এক মানে হৈছে পৃথিৱীত এজনেই দেৱতা, তেওঁ অনাদি অনন্ত, তেওঁ হৈছে শিৱ। সেইকাৰণে এক সংখ্যাটোৱে গড বুজায়। তাৰপিছত আহিল 8, 108, 0 মানে হৈছে বেলেঞ্চ মেইনটেইন, এটা ইউনিটি বা ইউনিয়ন। কিন্তু সেই ইউনিয়নটো কাৰ লগত হ'ব? 8। এই 8 সংখ্যাটোৱে কি বুজাইছে যে আমাৰ ইয়াত অষ্ট বসু, অষ্ট নাগ, তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ অষ্টগুণেৰে সমৃদ্ধ কিছুমান বস্তু আছে, আৰু দেৱীও অষ্টভুজা। এই পুৰুষ আৰু প্ৰকৃতিৰ যিটো মিলন, সেইটো হৈ গ'ল 108, সেইটো 108। আৰু শিৱই কৈছে যে শিৱ শক্তি, শিৱ শক্তি আৰু শক্তিয়ে শিৱ, অৰ্থাৎ শিৱ শক্তি দুটা নাম নহয়, ই এটা প্ৰকৃত সম্বন্ধ। আৰু তেওঁ ক'লে যে মই শংকৰ, শংকা থাকিলে শংকৰ নাথাকে। যোনে তেওঁক পূজা কৰে সেইসকল মানুহে কোনো শংকা ৰাখিব নাপায় মনত, তেওঁ বৰ দুখ পায়। সেইকাৰণে তেওঁ শংকৰ, শংকা নাই কাৰণে তেখেত শংকৰ। এতিয়া মই আপোনাক ক'ম যে শাওণ মাহটো মূলতঃ কি। যেতিয়া সমুদ্ৰ মন্থন হৈছিল সেই মাহটো শ্ৰাৱণ অৰ্থাৎ শাওণ মাহ হৈ আছিল। আৰু এই শাওণ মাহত 108জন অসুৰ আৰু ঋষিয়ে অৰ্থাৎ দেৱতাই এই কাৰ্যটোত অংশগ্ৰহণ কৰিছিল, যে তাৰ পৰা যিবিলাক মূল্যৱান সম্পদ ওলাবৰ বাবে। আৰু তাতেই এটা অঘটন ঘটি গ'ল যে এটা বিষ নিৰ্গত হ'ল। এই বিষটোৰ নাম আছিল কালকুট। আৰু সেই কালকুট বিষ এই শাওণ মাহতেই আমাৰ দেৱাদিদেৱ মহাদেৱ, তেওঁ দেৱতাৰো দেৱ, তেওঁ গ্ৰহণ কৰিছিল ভক্তসকলৰ অপমৃত্যুৰ পৰা বচাবলৈ। আৰু তেওঁৰ এই বিষ ইমানেই বিষাক্ত আছিল যে তেওঁৰ ডিঙিটো নীলা পৰি গৈছিল, সেইকাৰণে তেওঁৰ নাম নীলকণ্ঠ। আৰু এই নীলকণ্ঠ বিষটো নিবাৰণৰ কাৰণে তেওঁক গাখীৰ আৰু বেলপাত খুওৱা হৈছিল।
সেইকাৰণে বেলপাত আৰু গাখীৰ শিৱৰ অতি প্ৰিয়। আৰু এই শাওণ মাহতেই দক্ষ ৰজাৰ ছোৱালী সতীয়ে যেতিয়া দেহ ত্যাগ কৰিছিল, তেওঁ পৰৱৰ্তী জন্মত তেওঁ হিমালয়ৰ কন্যা হিচাপে জন্ম লাভ কৰিছিল। আৰু এই হিমালয়ৰ কন্যা হিচাপে তেওঁ যেতিয়া জন্ম লাভ কৰিছিল পাৰ্বতীৰ ৰূপত, তেওঁ মহাদেৱক পাবৰ কাৰণে তেওঁ এই শাওণ মাহতে জপ আৰম্ভ কৰিছিল। আৰু এই জপ ইমানেই কঠোৰ আছিল যে মহাদেৱে তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ মানে অতি শীঘ্ৰেই সন্তুষ্ট হৈ গৈছিল, সন্মত হৈ গৈছিল। আৰু এই শাওণ মাহটো শিৱ আৰু পাৰ্বতীৰ বিবাহৰ মাহ বুলিও কোৱা হয়। আৰু অতি উত্তম মাহ এইটো কাৰণেই বুলি কোৱা হয়, প্ৰত্যেক শাওণ মাহতেই শিৱই পৃথিৱীলৈ মনুষ্যৰ ৰূপত নিজৰ শহুৰেকৰ ঘৰত আহে। আৰু সেইটো কাৰণেই সকলো জীৱৰ মাজত শিৱ আছে। সেইকাৰণে কোৱা হয় যত জীৱ তত শিৱ। আৰু এই মাহত কোনো জীৱ জন্তু হত্যা কৰিব নালাগে, মানুহ আমিষ খাব নালাগে, নিৰামিষ খাব লাগে। আৰু সেইটো কাৰণে তেওঁক পশুপতি বুলিও কোৱা হয়, অৰ্থাৎ পশুৰ প্ৰতি। যদি তেওঁক এই মাহত আপুনি জীৱ হত্যা কৰে বা যদি খুব আমিষ ভোজন কৰি থাকে, তেওঁ অসন্তুষ্ট হয়, আপুনি হাজাৰ পূজা কৰিলেও সেই ফল প্ৰাপ্তি নহয়। এইটোৱে হৈ গ'ল শাওণ মাহৰ তাৎপৰ্য বা বিশেষত্ব। আপুনি কথাৰ মাজতে কৈছে বহুতখিনি কথা, কিন্তু তাৰ মাজতো মই এবাৰ এইটো কথা সুধিবলৈ মন গৈ আছে যে মহাদেৱকতো আচলতে সকলোৱে সকলো সময়তে পূজা কৰে বা বছৰৰ প্ৰত্যেকটো দিনতে পূজা কৰে যিসকল শিৱ ভক্ত, কিন্তু শাওণ মাহতে বিশেষভাৱে কিয় কোৱা হয় যে শাওণ মাহতেও মহাদেৱক পোৱাৰ উত্তম সময় বুলি? তাৰমানে শিৱ পৃথিৱীলৈ আগমন হয়, তেওঁৰ শহুৰেকৰ ঘৰলৈ আহে, অৰ্থাৎ তেওঁ মনুষ্যৰ ৰূপত থাকে, যত জীৱ তত শিৱ। তেওঁক ফটককৈ পোৱাৰ কাৰণ কৈলাশত তেওঁক বিচাৰি যাবলৈ বিভিন্ন দুৱাৰী আছে, প্ৰহৰী আছে, সেইসকলক আপুনি হেৰি কৰি যাব লাগিব। আৰু তেওঁ যিহেতু এটা শক্তি, সেইকাৰণে তেওঁক ওচৰতে মানুহসকলে পাব পায়। আৰু এই শাওণ মাহটো পবিত্ৰ মাহ, কাৰণ পাৰ্বতীয়ে জপ কৰিছিল তেওঁক স্বামী হিচাপে পাবৰ কাৰণে, আৰু স্বামী হিচাপে তেওঁক এই মাহতেই পাইছিলে। আৰু এটা কথা আছে শাস্ত্ৰত, মানে আমাৰ শাওণ মাহত ভগৱান বিষ্ণু শয়ন অৱস্থাত গুচি যায়, জাগ্ৰত অৱস্থাত নাথাকে। এতিয়া ভগৱান বিষ্ণুক পালনহাৰ বুলি কোৱা হয়। এতিয়া শিৱ বাবাৰ দুটা দায়িত্ব, তেওঁতো সংহাৰকৰ্তা, তেওঁতো জীৱক সংহাৰ কৰে। এতিয়া তেওঁ সংহাৰ কৰাৰ উপৰিও তেওঁ কি কৰে, পালনহাৰো হৈ যাবলগীয়া হয় এই 4 মাহৰ কাৰণে। কাৰণ যিহেতু ভগৱান বিষ্ণু যুগ নিদ্ৰাত গুচি যায়, এই 4 মাহ আকৌ ভগৱান বিষ্ণুৱে শিৱকেই দায়িত্ব দি থৈ গ'ল যে পৃথিৱীখন আপুনি চাব লাগিব আৰু আপুনি জীৱ সংহাৰো কৰিব লাগিব। সেইটো কাৰণেই এই শাওণ মাহৰ বিশেষ তাৎপৰ্য ফলৱতী। আৰু এই শাওণ মাহত কি হয়, মানে প্ৰকৃতি প্ৰজননৰ মাহ। এই শাওণ মাহত প্ৰকৃতি প্ৰজননৰ মাহ। সেইটো কাৰণে কি সকলো উদ্ভিদ জীৱকুলৰ বংশ বৃদ্ধি হয়। আৰু সেইটো কাৰণে আপুনি পিছলৈ সুধিলে গম পাব যে শাওণ মাহত কি কি কৰিব লাগে, কি কি কৰিব নালাগে, আমি শিৱলিংগত কি কৰা উচিত, কোনবোৰ প্ৰাণীক কি খুৱাব লাগে, আৰু শাওণ মাহত কি মানিব লাগে, কি মানিব নালাগে। বহুত ডাঙৰ বিশ্লেষণ কিছুমান আছে। খালি এটাই আমি ভাবিব লাগিব যে সত্যম শিৱম সুন্দৰম, অৰ্থাৎ সত্যৰ নিচিনাই শিৱ সুন্দৰ। যিসকল মানুহ স্বাৰ্থপৰ, হিংসুক আৰু আনৰ উন্নতি সহ্য কৰিব নোৱাৰে, আৰু কেতিয়াও মানে মানুহৰ সদায় বদনাম আৰু বিপদত পেলায়, সেইসকলক শিৱই কেতিয়াও লগ নিদিয়ে। সেইকাৰণে অন্য মাহত আপুনি শিৱ পূজা কৰিলে অধিবাস বা বাহন চাব লাগে, শিৱ ক'ত আছে। কিন্তু শাওণ মাহত সেইটো কাৰণেই সকলোৱে পূজা কৰে যে শিৱ ক'ত আছে আপুনি চাব নালাগে। কাৰণ শিৱৰ এটা কথা আছে, এই যে আমি বাহন বিচাৰ কৰোঁ, বাহনত যদি শিৱ গৌৰীৰ লগত থাকে আপুনি শুভ ফল পাব, যদি বৃষভত থাকে ভাল ফল পাব, আৰু যদি কৈলাশত থাকে ভাল ফল পাব। যদি তেওঁ ক্ৰিয়া খেলি আছে আপুনি শিৱ পূজা কৰিলে আপোনাৰ ঘৰত অঘটন ঘটিব। যদি তেওঁ শয়নত আছে তেওঁ আপুনি শিৱ পূজা কৰিলে ফল নাপায়। যদি তেওঁ সভাত আছে আপুনি শিৱ পূজা কৰিলে ফল নাপায়, মৃত্যু হৈ যাব পাৰে। আৰু যদি তেওঁ শ্মশানত আছে আপুনি সেই শিৱ পূজাৰ ফল নাই। শাওণ মাহত আপুনি এইবোৰ চাব নালাগে। সকলো প্ৰত্যেক 30 দিনেই শিৱ জীৱৰ ৰূপত অন্তৰ্নিহিত হৈ থাকে কাৰণে শাওণ মাহত সকলোৰে প্ৰিয়। আৰু এই মাহত মানুহে শিৱক পূজা আৰাধনা কৰে, শীঘ্ৰে সন্তুষ্ট কৰে, কাৰণ তেওঁৰ নাম আশুতোষ। আশু মানে শীঘ্ৰে বা তাড়াতাড়ি, তোষ মানে সন্তুষ্ট। এই মাহত তেওঁ শীঘ্ৰে সন্তুষ্ট হয়। কিন্তু অন্য মাহত তেওঁক আপুনি বাহন চাই পূজা কৰিব লাগিব। আৰু মই কৈ দিছোঁ বাহন কেনেকৈ চাব লাগে ভক্তসকলৰ সুবিধাৰ্থে। মানে যি তিথিত আপুনি শিৱ পূজা কৰিব তাক দ্বিগুণ কৰিব, মানে ডবল কৰিব। দ্বিগুণ কৰি 5 যোগ কৰিব, 5 যোগ কৰি 7ৰে হৰণ কৰিব। 7ৰে হৰণ কৰিলে যদি আপোনাৰ ভাগফলটো
1, 2 আৰু 3 ওলায় তেনেহ'লে আপুনি এই পূজাৰ ফলটো পাব। যদি 4, 5, 6 বা 0 ওলায় 7 ওলায় তেনেহ'লে আপোনাৰ সেই ফলটো আপোনাৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে 1, 2, 3, 4, 5, 6 শাওণ মাহত চাব নালাগে। গোটেই মাহটো শিৱ জাগ্ৰত হৈ থাকে, গতিকে ফলৱতী হ'ব। এতিয়া যদি ধৰক আমি শাওণ মাহৰ যিহেতু কথা কৈ আছোঁ, শাওণ মাহত যিহেতু শিৱ আৰাধনা কৰিব কোনোৱে, প্ৰথম সোমবাৰটোৰ পৰা যিহেতু আৰাধনা আৰম্ভ কৰিব, হয়, সেই বিধিসমূহ কওকচোন, কেনেকৈ প্ৰথম সোমবাৰটো কেনেধৰণে কি কি নিয়ম পালন কৰিব লাগে? তাৰমানে চাওক, এতিয়া আমাৰ যিটো শিৱৰ প্ৰণাম মন্ত্ৰ, আমি শেষৰ প্ৰণাম মন্ত্ৰটোত কওঁ ওম নমঃ শিৱায় শান্তায় কাৰণত্ৰয় হে তবে নিবেদয়ে আমি চাত্মানং তং গতি পৰমেশ্বৰ। যিজন শিৱ, যিজন শান্ত মূৰ্তি, যিজন সত ৰজ তম 3 জগতৰ কাৰণৰ কাৰণ, তেওঁক আমি প্ৰণাম কৰোঁ। হে পৰমেশ্বৰ, আমি তোমাৰ ওচৰত আশ্ৰয় বা গতি বিচাৰিছোঁ, তুমি আমাক উদ্ধাৰ কৰা। এইটো হৈছে শিৱৰ প্ৰণাম মন্ত্ৰ। তাৰপিছত আহে ধ্যান। ধ্যান মানে হৈছে দেৱতাৰ আকৃতি। যেতিয়া মই ধ্যান কৰিম, এইটো কুৰ্ম মুদ্ৰা বুলি কয়, অৰ্থাৎ কাছৰ নিচিনা মুদ্ৰা। ইয়াত বেলপাত মই ল'ব লাগিব, বা মই ধুতুৰা ফুল বা দোৰোণ ফুলো ল'ব পাৰোঁ, আৰু ইয়াতে ৰঙা চন্দন মই লৈ পেলাই মই শিৱক ধ্যান কৰিব লাগিব। শিৱৰ যিটো ধ্যান শাস্ত্ৰ মতে ওম ধায়েন নিতং মহেশং ৰজতাগিৰি নিভং চাৰু চন্দ্ৰা বতংখং ৰত্না কল্পোজ্জ্বল লাংগং পৰশু মৃগ বৰা ভিত্তিহস্ত প্ৰসন্নম পদ্মাসীনং সমন্ততা ততমৰ গণম ব্যাঘ্ৰকৃত বসানং বিশ্বাদ্যং বিশ্ববীজং নিখিল ভয় হৰং পঞ্চবক্তং ত্ৰিনেত্ৰম। আমি মহাদেৱক কেনেকৈ ধ্যান কৰিছোঁ? ৰজত পৰ্বতৰ দৰে যাৰ আভা, অৰ্থাৎ ৰূপটো এনেই জিলিকি থাকে, ৰজত মানে ৰূপ, তেওঁৰ আভাটো হৈছে ৰজত পৰ্বতৰ নিচিনা। অৰ্ধচন্দ্ৰ যাৰ শিৰৰ ভূষণ, বিভিন্ন ৰত্নৰ দ্বাৰা তেওঁৰ দেহ উজ্জ্বল, তেওঁ 4খন হাত, 4খন হাতত পৰশু কুঠাৰ, মৃগ মুদ্ৰা, বৰ মুদ্ৰা আৰু অভয় মুদ্ৰা তেওঁ ধাৰণ কৰিছে। চাৰিওফালে তেওঁক দেৱতাসকলে স্তৱ পাঠ কৰিছে, আৰু তেওঁ ব্যাঘ্ৰ চৰ্ম ধাৰণ কৰিছে, আৰু তেওঁ বিশ্বাদ্যং, তেওঁ এই পৃথিৱীৰ আদি, বিশ্বৰ জগতৰ আদি, বিশ্ব বীজং, তেওঁ এই বিশ্বৰেই কাৰণ, নিখিল ভয় হৰং, তেওঁ সকলো ভয় দূৰ কৰে, পঞ্চবক্তং ত্ৰিনেত্ৰম, তেওঁৰ 5খন মুখ, প্ৰত্যেকটা মুখত 3টাকৈ চকু, পঞ্চবক্তম ত্ৰিনেত্ৰম, বক্ত মানে হৈছে মুখ। এইটো হৈছে শিৱৰ ধ্যান। যেতিয়া আপুনি সেই ধ্যানটো ল'ব, তেতিয়া আপুনি শিৱ শক্তিৰ সন্ধানটো পাব। শিৱ কি? অৰ্থাৎ শিৱ, মই ক'লোৱেই শিৱই শক্তি, শক্তিয়ে শিৱ, দুটা নাম নহয়, এটা পবিত্ৰ সম্বন্ধ। সেইটোৱে হৈ গ'ল শিৱ দেৱতাৰ তাৎপৰ্য। এতিয়া এই শাওণ মাহত কিছুমান কৰণীয় কাম থাকে। আপুনি শিৱ দেৱতাক কেনেকৈ পূজা কৰিব? মই সেইটোৱে কৈছোঁ যে প্ৰথম সোমবাৰটো হয় আৰম্ভ কৰে, এতিয়া আপোনাৰ 20 তাৰিখ এবাৰ প্ৰথম সোমবাৰ পৰিলে, কিন্তু এনেকুৱা নহয় যে আপুনি সেই সোমবাৰটো অকল পূজা কৰিব। মই ক'লোঁ এই 30টা দিন আপুনি কোনো ধৰণৰ তেখেতৰ বাহন বা তেওঁৰ বাস চাব নালাগে, তেওঁ ক'ত আছে। আপুনি 18 তাৰিখৰ পৰাই পূজা কৰক, যদিও শনিবাৰ। কাৰোবাৰ যদি ৰাহু কেতু শনিৰ দুখ আছে, সেইটো খণ্ডন হৈ যাব, কাৰণ আমাৰ নৱগ্ৰহ, তাত ৰাহু কেতু শনি সকলো বিৰাজমান। গতিকে আপুনি সোমবাৰটোত পূজা কৰিবলগীয়া বুলি কথা, আমাৰ গোটেই মাহটোৰে কথাখিনি কওঁ, কাৰণ সোম মংগল বুধ কেন্দ্ৰ কৰি গোটেইখিনি বস্তু সৃষ্টি। এতিয়া চাওক, আপুনি শিৱলিংগত সদায় বেলপাত দিব লাগে। বেলপাত দিলে আপোনাৰ কি হয়? বিপদৰ পৰা মুক্তি হয়। আৰু আপুনি বেলপাত দিলে কি হয় যদি জানি আচৰিত হ'ব। আপুনি বেলপাত দিয়া মানে সোণ দানৰ নিচিনা। আপুনি 100 অশ্বমেধ যজ্ঞ কৰিলে যিটো ফল পাব, সেইটো এটা বেলপাতত পাব। আপুনি 1000টা যদি আপুনি হাতী দান কৰিলে যিটো ফল পায়, সেইটো ফল এটা বেলপাতত পাব। আৰু আপুনি যদি 1000 বেদ পাঠ কৰে, বেদ পাঠ কৰিলে যিটো ফল পাব 1000 বাৰ কৰি, সেইটো আপুনি এটা বেলপাতত পাব। আৰু এই বেলপাতত যদি আপুনি শিৱলিংগক অৰ্পণ কৰে, জানিব আপোনাৰ বিপদৰ পৰা মুক্তি। শিৱলিংগত আপুনি বেলপাত দিব পাৰে। আৰু কি কি দিব লাগে? 2 নম্বৰ, চেনি। যদি আপুনি চেনি দিয়ে, তেনেহ'লে আপোনাৰ কি হ'ব? মানসিক অশান্তিবিলাক দূৰ হ'ব। যদি আপুনি গাখীৰ দিয়ে, তেতিয়া আপোনাৰ সুখ আৰু আনন্দ হ'ব, শুভকামনা বৃদ্ধি পাব। যদি আপুনি ইলাচি দিয়ে, তেনেহ'লে আপোনাৰ দৰিদ্ৰতা দূৰ হ'ব। যদি আপুনি লং দিয়ে, তেনেহ'লে আপোনাৰ অভীষ্ট সিদ্ধি হ'ব। কিন্তু এই পৰিমাণবিলাক 108টা 108টা সকলোখিনি 108টা দিব লাগিব দেই। তাৰপিছত যদি আপুনি জালুক দিয়ে, আপোনাৰ যদি শত্ৰু বহুত, সেই শত্ৰু ভয়ৰ পৰা আপুনি দূৰ হ'ব পাৰিব। যদি আপুনি দৈ দিয়ে, দৈয়ে মানুহক কি কৰে? সৌন্দৰ্য আৰু মনোমোহা, আপোনাক বিৰাট ধুনীয়া কৰি ৰাখিব। যদি আপুনি ঘিউ দিয়ে, শক্তি আৰু গতি, আপোনাৰ পাৱাৰ বাঢ়িব, আপুনি ফলৱতী হ'ব পাৰিব। তেনেকৈ যদি আপুনি
আপোনাৰ ঘৰত সন্তানৰ পৰা আপুনি বহুত কষ্ট বা দুখ পাই আছে তেনেহ'লে আপুনি তাত ঘেঁহু দান কৰক ঘেঁহু দিলে যেতিয়া আপুনি এপোৱা এটা 108টা বুলি গণিত কাৰণ ঘেঁহুটো সৰু বস্তু যিহেতু আপুনি 108টা তেনেই নগণ্য হ'ব আপুনি আধা কেজি বা 1 পোৱা দিব পাৰে তেনেকৈ চেনিও তেনেকৈ আপুনি দিব পাৰে চেনি হিচাপ কৰিবলগীয়া কথা নাই 1 পোৱা আধা কেজি যি দিয়ক আপুনি দিব পাৰে কিন্তু মই বেলপাত লং ইলাচি এইবিলাক 108টাকৈ দিয়াৰ কথা কৈছোঁ যদি আপুনি ঘেঁহু দান কৰে তেনেহ'লে কি হ'ব আপোনাৰ সন্তানৰ সুখ লাভ হ'ব যদি কাৰোবাৰ সন্তান তেনেহ'লে সেইটো বাধা হ'ব ছাপ'জ কাৰোবাৰ খুব ফেমিলিটোত অশান্তি কাজিয়া তেওঁলোকে কেশৰ দিয়ক কেশৰ দিলে বিবাহিত জীৱন মানুহৰ প্ৰেম বৃদ্ধি হয় বা সেই প্ৰেম ছাকচেছ হ'বই আৰু নেক্সট যদি আপুনি তিল দান কৰে যদি আপোনাৰ পূৰ্বপুৰুষৰ কিবা দুখ আছে সেই দুখৰ পৰা আপুনি মুক্তি লাভ কৰিব গম পালেনে গতিকে এইখিনি হৈ গ'ল শিৱলিংগত দিয়া বিশেষ বিশেষ বস্তু আৰু এইখিনিৰ লগত আপুনি কি দিব ধুতুৰা ফুল দিব পাৰে দোৰোণ ফুল দিব পাৰে এইখিনি দিলে শিৱ জাগ্ৰত হয় আৰু এটা কথা কৈ থওঁ আপুনি কেতিয়াও মই বহুত মানুহক দেখা পাওঁ যে তামৰ পাত্ৰত শিৱলিংগত গাখীৰ ঢালে এইটো কিন্তু মহা ভুল তামৰ পাত্ৰত শিৱলিংগত আপুনি গাখীৰ নিদিব তামৰ পাত্ৰৰে আপুনি পানী দিব পাৰে গাখীৰ দিব নোৱাৰে আৰু বহুতে কি কৰে পানী আৰু গাখীৰ একেলগে মিক্স কৰি নিয়ে কিন্তু তামত দিলে সেইটো অনুচিত সেইটো শিৱই আপোনাক ফল নিদিয়ে আপুনি 100 বছৰ কৰিলেও সেইটো ফল নাপায় গতিকে তামৰ পাত্ৰত শিৱক গাখীৰ নিদিব আপুনি পিতলত দিব পাৰে ষ্টীলত দিব পাৰে নহ'লে আপুনি এটা আইনাৰ গিলাচতো আপুনি বা বটলতো আপুনি লৈ যাব পাৰে তামত দিব নালাগে 1 নম্বৰ কথা 2 নম্বৰ শাওণ মাহত মানুহে বেঙেনা খাব নালাগে যদি আপুনি শিৱ পূজাৰ ফল বিচাৰিছে কাৰণ কিয় বেঙেনাত অতিপাত পোক হয় কাৰণ মই ক'লো প্ৰকৃতি প্ৰজননৰ সময় আৰু গৰুৱে কি কৰে এইখিনি সময়ত খুব ঘাঁহ বনবিলাক বৃদ্ধি হয় নহয় ঘাঁহ খুব সঘনাই খায় ভালকৈ পাগুলি নথয় আৰু পাগুলি নথোৱাৰ ফলত কি হয় এই যে তেওঁলোকে কোন জেলুকা বা বিভিন্ন ধৰণৰ কীট পতংগ খাই দিয়ে তাৰ ফলত গাখীৰটো বিষাক্ত হয় সেইকাৰণে শাওণ মাহত গাখীৰ খাব নালাগে এই গাখীৰটো শিৱলিংগত সেইটো কাৰণে দেখোন তেওঁ হলাহল পান কৰিছিল ন সেই বিষ নিবাৰণ দূৰ হয় শিৱলিংগত গাখীৰ দিলে পাৰিলে পৰাপক্ষত আপুনি গাখীৰটো সোমবাৰে নাখাবই কাৰণ কাৰোবাৰ ঘৰত বহুত গৰু আছে ব্যৱসায়টোতো কৰিব লাগিব কিন্তু সোমবাৰে আপোনালোকে ব্ৰতত থাকিলে গাখীৰ নাখাব এইটো কথাটো আপোনাক কৈ থলোঁ শাওণ মাহত দিনত শুব নাপায় কাৰণ এইখিনি সময়ত বায়ু পিত্ত আৰু কফ প্ৰকোপিত হয় সেইকাৰণে দিনত শুৱা নিষেধ দিনত শুব নালাগে এইটো কথা আৰু সদায় পৰিষ্কাৰ পানী খাব লাগে আৰু একদম নিৰ্মল ঠাইত ভাল ঠাইত বাস কৰিব লাগে এইটো কথা ক'লোঁ এইখিনি সময়ত কোনো জীৱ হত্যা কৰিব নালাগে শাওণ মাহত কাৰণ যত জীৱ তত শিৱ বিশেষকৈ সৰ্প গৰুক আপুনি কোনো ধৰণৰ মানে আঘাত কৰিব নাপায় এইখিনি সময়ত আপুনি ঘৰত যদি বেলগছ আছে বেলগছ নাকাটিব যদি ধুতুৰা ফুলৰ গছ আছে দোৰোণ ফুলৰ গছ আছে জংঘল বুলি উঠাই নিদিব এই এটা মাহ ধৈৰ্য ধৰি থাকিব আৰু শাওণ মাহত আপুনি যিমান পাৰে মানে ন্যায় সততা আৰু ধৰ্মত চলিব কাকো ঠগিব নাপায় কাৰণ সত্যম শিৱম সুন্দৰম বুলি মই কৈছোঁৱে আৰু শাওণ মাহত আপুনি যদি প্ৰত্যেক মাহটোৰ সম্ভৱ নহয় প্ৰত্যেকটো দিনতেই যদি সোমবাৰকেইটা যদি আপুনি বাছি লয় বা যদি ৰবিবাৰকেইটাও বাছি লয় যদি আপুনি বিভিন্ন ধৰণৰ 4টা বা 5টা শিৱ মন্দিৰ যদি আপুনি পৃথকে দৰ্শন কৰিব পাৰে তেনেহ'লে আপোনাৰ অভিষ্ট সিদ্ধি হ'ব কাৰণ শিৱ আশুতোষ তেওঁ চন্দ্ৰশেখৰ আৰু শিৱ মানে হৈছে শুভ মহৎ আৰু মংগল শিৱই এইখিনি ফল প্ৰদান কৰে আৰু শিৱই সকলোৰে কাৰণেই বিৰাজমান যে ধনী দুখীয়া বুলি শিৱৰ কোনো জাতি ভেদ নাই বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে পূজা কৰিব পাৰে আৰু শিৱ অনাদি শিৱ সনাতন এটা সনাতন বুলি আজিকালি এটা অপপ্ৰচাৰ হয় যে মই হিন্দু মই সনাতন মুছলমান এজনো সনাতন হ'ব পাৰে যদি তেওঁ শিৱ ভক্ত হয় কাৰণ শিৱই কৈছে যে অহিংসাই পৰম ধৰ্ম অৰ্থাৎ যত জীৱ তত শিৱ তোমালোকে যদি জীৱক হিংসা কৰা জীৱ মানে মানুহ হিন্দু মুছলিম খ্ৰীষ্টান কোনো কথা নাই সকলো জীৱ তেওঁৰে দাস বা অধীন সেইকাৰণে তেওঁ অকল সেইকাৰণে একো লাভ নাই সেইকাৰণে কৰ্মতহে সনাতন হ'ব লাগিব নামত বা উপাধিত সনাতন হৈ লাভ নাই সেইজনেই প্ৰকৃত শিৱৰ ভক্ত আৰু এই মাহত কিছুমান প্ৰাণীক কিছুমান খুৱাব লাগে আপুনি অথনি মোক কৈছে কথাষাৰ বিভিন্ন প্ৰাণীক খুওৱা বুলি আমি শুনো কাক মানে কোনবোৰ প্ৰাণীক কি খুৱাব লাগে হয় নিয়ম আছে চাগে নিয়ম আছে ধৰি লওক যদি আপুনি শাওণ মাহত প্ৰথম কথাটো হৈ গ'ল যদি আপুনি কাউৰীক ভোজন কৰায় তেতিয়াহ'লে আপোনাৰ পূৰ্বপুৰুষৰ দুখ বা পিতৃ দুখৰ পৰা আপুনি মুক্তি পাব কাউৰীক যদি আপুনি কুকুৰক খুৱায় তেতিয়াহ'লে আপোনাৰ কি হ'ব শত্ৰুৰ পৰা আপুনি মুক্তি পাব যদি আপুনি বান্দৰক খুৱায় আপোনাৰ সঘনাই এক্সিডেণ্ট হৈ থাকে দুৰ্ঘটনা হৈ থাকে বিপদ হৈ থাকে আপুনি বান্দৰক খুৱাওক শাওণ মাহত বা অন্য মাহতো খুৱাব পাৰে দুৰ্ঘটনাৰ পৰা মুক্তি পোৱা যায় যদি আপুনি মাছক খুৱায় তেতিয়াহ'লে আপোনাৰ অৰ্থপ্ৰাপ্তি হয় যদি আপুনি কাছক খুৱায়
তেনেহ'লে আপোনাৰ কি হ'ব অচহ্য প্ৰাপ্তি দীৰ্ঘায়ুত্ব কাৰণ কাছ 150 বছৰ জীয়াই থাকে বুলি আমি পঢ়িছোঁ তেনেকৈ যদি আপুনি পৰুৱাক খুৱায় তেতিয়া আপোনাৰ ৰাহুৰ দুখৰ পৰা মুক্তি হয় এতিয়া মানুহৰ ৰাহু বেহা এই কালসৰ্পযোগ কাৰোবাৰ থাকে তেওঁলোকে যদি পৰুৱাক চেনি খুৱায় কালসৰ্পযোগৰ পৰা বহুতখিনি মুক্তি পাব আৰু যোনে হাতীক খুৱায় তেওঁলোকৰ অচহ্য প্ৰাপ্তি আৰু সন্মান বৃদ্ধি হয় কাৰণ হাতী প্ৰকাণ্ড জীৱ আৰু হাতী গণেশৰ মুণ্ডন স্বৰূপ সকলোৱে জানে মুখমণ্ডলত গণেশৰ একটা লম্বোদৰ বুলি কোৱা হয় গজানন বুলি কোৱা হয় গতিকে হাতীক যদি খুৱায় আপোনাৰ ঐশ্বৰ্য প্ৰাপ্তি সুখ শান্তি সমৃদ্ধি প্ৰাপ্তি এই প্ৰাণীক এইখিনি বস্তু খোৱালে আপোনাৰ শান্তি আৰু সুখ সমৃদ্ধি বৃদ্ধি হয় শাওণ মাহত এইখিনিয়ে মোটামুটি এইখিনি নিয়মেই পালন কৰিব লাগে নে আৰু কিবা নিয়ম হয় আৰু শাওণ মাহত মানে কি হয় এতিয়া বিশেষকৈ আপুনি শাওণ মাহটোত যিমান পাৰে আনক উপকাৰ কৰিব লাগে যিসকল বান পীড়িত বা অভাৱী মানুহ সেইসকলক আপুনি সহায় কৰিব পাৰিলে ভাল আৰু ধৰি লওক এনেকুৱা যিমান পাৰে আপুনি শিৱ চৰ্চা কোনোবাই বুজি পোৱা নাই বা তেওঁৰ ধৰি লওক কিবা দুখ আছে বাধা বিঘিনি আছে তেওঁক সহায় কৰক বা ৰুদ্ৰ যজ্ঞ এখন পাতক বা ধৰি লওক শাওণ মাহত আপুনি শুভাকাংক্ষীৰ লগত মিলি দুখীয়া দৰিদ্ৰক আপুনি সহায় সাহায্য কৰক অনাথসকলক আপুনি উদ্ধাৰ কৰক আৰু যিসকল বৃদ্ধা তেওঁলোকক আপুনি দান দক্ষিণা সাধ্য অনুসাৰে যি পাৰে দি পেলাই আপুনি কৰিলে সমংগল লাভ কৰিব এই যে বলবমৰ যিটো আমাৰ পৰম্পৰা সেইটোৰ বিষয়ে কওকচোন সেইটো শাওণ মাহত যে পালন কৰে সেইটো নীতি নিয়মবোৰ কেনেকুৱা আৰু মানে এনেকুৱা ধৰণৰ হয় আচলতে বলবমটো শিৱৰে আৰাধনা খালি কি হয় প্ৰাতঃ কালত বা তেওঁলোকে আগদিনাখন এটা নিৰ্দিষ্ট পুখুৰী বা নদীৰ পৰা বা ঘাটৰ পৰা পানী আনি তেওঁলোকে এটা নিৰ্দিষ্ট ঘাটত সেইখিনি দিয়েগৈ সেইটো হৈছে বলবম মানে এটা যাত্ৰা এইটো আচলতে বল মানে হৈছে যোৱা আৰু বোম মানে হৈছে শূন্য কাৰণ শিৱৰ আকাৰ নাই মই ক'লো তেওঁ নিৰাকাৰ নিৰ্বিকাৰ মহাশূন্য আৰু এটা কথা জানি ল'ব এইখিনি সময়তে এই ব্ৰহ্মাণ্ডৰ যিটো প্ৰথম শব্দ ওম এইটো শিৱৰ সৃষ্টি এই চাৰে তিনিটা শব্দ অ উ ম এইটো ব্ৰহ্মাণ্ডৰ যিটো শব্দ ওম এইটো শিৱ বাবাৰ সৃষ্টি আৰু এটা কথা আপুনি জানি সুখী হ'ব এই যে মানুহবিলাকে সদায় এনেকুৱা ৰুদ্ৰাক্ষ ধাৰণ কৰে আপুনি ৰুদ্ৰাক্ষ কিন্তু মানুহক দেখাবৰ কাৰণে পিন্ধিলে লাভ নাই এইটো আপোনাৰ দুখে হ'ব কাৰণ এইটো ৰুদ্ৰযুগ অক্ষ ৰুদ্ৰ মানে খং অক্ষ মানে চকু তেওঁ অন্ধকাৰসুৰক যেতিয়া বধ কৰিব পৰা নাছিলে তেওঁৰ গাৰ পৰা মানে একদম পানী ওলাই গৈছিলে চকুৰ পানী ওলাই গৈছিলে সেই পানী যদি পৃথিৱীত পৰিলেহেঁতেন তেনেহ'লে পৃথিৱী ধ্বংস হৈ গ'লহেঁতেন তেওঁৰ সেই অশ্ৰু বসুমতীয়ে নিজে গা পাতি লৈছিল তাতেই ৰুদ্ৰাক্ষৰ সৃষ্টি হৈছিল সেইকাৰণে আজিকালি দেখা পোৱা মানুহে হাতত পিন্ধে কাণত পিন্ধে মূৰত পিন্ধে কিছুমান বাবা হৈছে আজিকালি যে ৰুদ্ৰাক্ষ বাবা কিবা বাবা এইবিলাক ভেলকিবাজি কৰি লাভ নাই মানুহৰ ৰুদ্ৰাক্ষই সকলোৱে মানে কোনোৱে পিন্ধিব নোৱাৰে পাৰিব যিজনে শিৱ ভক্ত তেওঁ শিৱৰ লগত যেতিয়া লীন যাব অৰ্থাৎ তেওঁ যেতিয়া শিৱ দেৱতাৰ ধ্যান কৰিব শিৱৰ জপ পূজা কৰিব শিৱৰ পুথিখন পাঠ কৰিব চাপ'জ শিৱ গীতা বুলি এখন পুথি আছে অষ্টোত্তৰ শতনাম আছে মহামৃত্যুঞ্জয় মন্ত্ৰ আছে এইবিলাক পাঠ কৰি তেখেতে ধাৰণ কৰক পুনৰ খুলি এটা ভাল ঠাইত তেওঁ ৰঙা কাপোৰেৰে বান্ধি তাত থৈ দিয়ক পিন্ধি ঘূৰি ফুৰিব এইবিলাক আপুনি পেচা পায়খানা কৰিব মদ খাবলৈ কোনোবা গ'ল তাৰ লগত আপোনাৰ হ'ল কোনোবা অসুচী মানুহ আপোনাৰ গাত সংযোগ হৈ গ'ল তেতিয়াহ'লে কিন্তু ৰুদ্ৰাক্ষটো আপোনাৰ দূষণীয় হ'ব আপুনি ফল নাপাব আপুনি সেইটো ইয়াত কি হ'ব পাৰে আপুনি কিন্তু মানসিক ভাৰসাম্য হেৰুৱাই দিব পাৰে এডাল ৰুদ্ৰাক্ষৰ ইমান পাৱাৰ সেইকাৰণে 108 এই যিটো সংখ্যাৰে আমি জপ ধ্যান আদি কৰোঁ ইয়াৰ মান্যতা দিয়া হ'ব লাগিব যদি আপুনি মান্যতা দিব নোৱাৰে নহয় আপুনি যিয়ে নকৰক 100 বছৰ কৰিও ইয়াৰ কোনো ফল নাপায় গতিকে মই সকলোকে অনুৰোধ কৰোঁ যাতে আমাৰ আজিকালি ডেকা ল'ৰাবিলাকে এইবোৰ খুব ধাৰণ কৰি পেলাই মানে এনেকৈ ভাবে আৰু যে নাই মই এনেকুৱা কৰিম এনেকুৱা নহয় আপুনি গেৰুৱা বসন পিন্ধি শিৱ পূজা কৰক আৰু শিৱ মন্দিৰত যাওঁতে পিন্ধক আৰু শিৱ পূজা কৰি আহি আপুনি কোনো ৰেষ্টুৰেণ্টত সোমাই বোলে মই মাছ মাংস আদি খাই দিলোঁ তেতিয়াহ'লে কিন্তু আপোনাৰ সেই এইডালক আপুনি অমান্য কৰা হ'ব আপুনি ফল নাপাব এই কথাৰ মাজতে সুধো আপুনি যদি মাছ মাংসৰ কথা ক'লে বহুতে ধৰক এখন ঘৰৰ মহিলাগৰাকী বিশেষকৈ মহিলাসকলে শাওণ মাহটো পালন কৰে বেছিকৈ মানে ব্ৰত আদি পালন কৰিবলৈ বিচাৰে কিন্তু ঘৰখনত দেখিবলৈ পোৱা যায় যে ধৰক সকলোখিনিয়ে সকলো সদস্যই ধৰক সেই ব্ৰতত থাকিব নিবিচাৰে কিন্তু মহিলাগৰাকী আকৌ ব্ৰতত থাকিব বিচাৰে গতিকে তেওঁ সেই আমিষ খাই থকা ঘৰখনৰ ভিতৰত থাকি কেনেধৰণে পালন কৰিব তাৰমানে চাওক এটা কথা আছে কি প্ৰবাসে নিয়মং নাস্তিং তাৰমানে আপুনি সেইখিনি সময় ভাবিব লাগিব যে আপুনি প্ৰবাসত আছে আপুনি মানে কয় নহয় যে দেখিও নেদেখা শুনিও নুশুনা কাৰণ আপোনাৰ সেইখিনি সময়ত শিৱৰ লগতে একাত্মবোধটো আহিব লাগিব আপুনি শিৱ বাবাৰ ভক্ত নহয় আপুনি ঘৰখনত ৰান্ধি দিলেও আপোনাৰ দুখ নহয় যদি অন্য সকলো সদস্যই বুজি নাপায় কাৰণ সেইটো নাৰীক স্বাধীনতা দিয়া আছে কাৰণ শিৱই নাৰীক অতি ভাল পাইছিল সেইকাৰণে সতীৰ দেহটোলৈ তেওঁ
গোটেই ব্ৰহ্মাণ্ড বিশ্বক্ষণ কৰিছিল যেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে 51 পিঠ কৰিছিল 51 টুকুৰা গতিকে আপোনাৰ দোষ নহয় এইটো ক্ষেত্ৰত আপুনি ৰন্ধন কাৰ্য কৰি দিয়ক তেওঁলোকক ভোজনৰ কাৰণে আপুনি আবাহনো কৰক আপুনি ভক্ষণ নকৰিলে হৈ গ'ল কাৰণক ঘ্ৰাণনং অৰ্থ ভোজনং বুলি কোৱা হয় গোন্ধ পালে খোৱা হয় কিন্তু কলি যুগত এইটো যিহেতু যুগৰ পৰিৱৰ্তন মানুহৰ মনৰ পৰিৱৰ্তন সেইকাৰণে আপোনাৰ দোষ নহয় সেইবিলাক শাস্ত্ৰত খুব ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে মানে আপুনি যেতিয়া ৰাতিপুৱাই উঠি শিৱ দেৱতাক ধ্যান কৰি ল'ব সেই দিনটোৰ কাৰণে সেই নাৰীত আপোনাৰ বায়ু প্ৰবাহিত হৈ গ'ল শিৱ ৰোমে আপোনাৰ শিৱ সোমাই আছে গতিকে তেতিয়া আপোনাৰ সেইটো দোষ নহয় তেতিয়াহ'লে ঘৰৰ বাকীসকল সদস্যই যদিও গ্ৰহণ কৰে সেইটো আপুনি কোনো আক্ষেপ বা কোনো ব্যক্তি সেইটো আক্ষেপ কৰিব নালাগে হয়তো কিছু ভয় থাকিব পাৰে কাৰণ ভক্তিতহে ভগৱান তুষ্ট হয় তাৰমানে খাদ্যত নহয় হা যদি আপুনি হাজাৰবাৰ গা ধুই যদি আপোনাৰ মলিনতা আছে সেই মলিনতা কিন্তু শিৱই দূৰ নকৰে সেইটো আপুনি নিজৰ কৰ্মৰাজি দ্বাৰা আপুনি দূৰ কৰিব লাগিব মই এইকাৰণে সুধিলো যে বহুতৰ হয়তো সেইটো মনত শংকা বা এটা সন্দেহ থাকিব পাৰে যে মইতো মাছ মাংস বনাই আছো মই খুৱাই আছো মই গোন্ধ পাইছো নাই মহিলাসকলৰ কাৰণে এইটো এটা আমি ভাল বাৰ্তা আপুনি ধুনীয়া প্ৰশ্ন সুধিলে গতিকে তেওঁলোকে এইটো নিৰ্ভীকভাৱে তেওঁলোকে ৰন্ধন কাৰ্য কৰিব পাৰে ভোজন কৰাব পাৰে খালি তেওঁলোকে যদি সেই দিনটো পালন কৰে তেওঁলোকে ভক্ষণ নকৰিলে হৈ গ'ল ভোজন নকৰিলে হৈ গ'ল আৰু চাওক সেইটো কাৰণে শিৱই অহংকাৰ দূৰ কৰে চন্দ্ৰই নিজৰ অহংকাৰত মতলীয়া হৈ গৈছিল তেওঁ ইমানেই ধুনীয়া আছিল তেওঁৰ ২৭ গৰাকী পত্নী তাৰে তেওঁ ৰোহিণী ৪ নম্বৰ দক্ষ ৰজাৰ ২৭ জনী ছোৱালী তাই ৰোহিণীক বেছি মৰম কৰিছিল বেছি ভাল পাইছিল তাৰপিছত কি হৈ গ'ল দক্ষ ৰজা তেওঁক ৱাৰ্ণিং দিলে যে তুমি অকল ৰোহিণীক মৰম কৰিলে মোৰ ২৭ জনী ছোৱালীক তুমি সকলো মৰম কৰিব লাগিব তেওঁ হয় বুলি কৈ থৈ দিয়ে কিন্তু পিছত দেখিলে নাই গোটেই এটাই মানে বিধি তেওঁ অকল ৰোহিণীৰ প্ৰতি আকৃষ্ট বাকী কেইজনীক মৰম নকৰে সিহঁতে পুনৰ দুটকৰ ওচৰত গৈ পেলাই ক'লে তাত দক্ষ ৰজাই অভিশাপ দিলে তোমাৰ এই যি সুন্দৰতা তোমাৰ এই যি অহংকাৰ তোমাৰ শূন্য হৈ যাব তুমি শেষ হৈ যাবা তুমি ক্ষয় যাব লাগিব তেতিয়া সেই অভিশাপ পাই চন্দ্ৰই মহাদেৱক তুষ্ট কৰিলে পূজা কৰা আৰম্ভ কৰিলে মহাদেৱে তুষ্ট হৈ তেওঁক আশীৰ্বাদ দিলে কাৰণ অভিশাপ কিন্তু খণ্ডন কৰিব নোৱাৰে কাৰণ দক্ষ ৰজা শিৱৰো কিন্তু শহুৰ হয় সতীৰ দেউতাক আছিল ন তেতিয়া ক'লে ঠিক আছে মই তোমাৰ মৃত্যুৰ পৰা তোমাক মই উদ্ধাৰ কৰি দিব নোৱাৰিম তোমাক মই পুনৰ জন্ম দিব পাৰিম তেতিয়া কি কৰিলে পক্ষ সৃষ্টি কৰিলে কৃষ্ণ পক্ষ শুক্ল পক্ষ আপুনি চাবচোন শুক্ল পক্ষত পূৰ্ণিমাটো একদম পুৰা ফুল মুন পূৰ্ণ চন্দ্ৰ হৈ যায় আকৌ অমাৱস্যাত গৈ শূন্য হৈ যায় তেওঁৰ অহংকাৰটো চন্দ্ৰদেৱৰ অহংকাৰটো শিৱদেৱে এই পক্ষ ভেদ সৃষ্টি কৰি নোহোৱা কৰিলে তেওঁ এবাৰ শূন্য হৈ যায় আকৌ এবাৰ তেওঁ জাগ্ৰত হৈ যায় সেইকাৰণে তেওঁক কি বুলি কোৱা হয় চন্দ্ৰশেখৰ শিৱক সেইকাৰণে তেওঁ অৰ্ধচন্দ্ৰক নিজৰ মূৰত ৰাখি ল'লে যাতে দক্ষ ৰজাই তেওঁক মাৰি দিব নোৱাৰে আকৌ পুনৰ অভিশাপ দি এইবিলাক কথা আৰু শিৱই ডিঙিত কি কৰে যেতিয়া হলাহল পাণ কৰোঁতে ডিঙিটো বিষাক্ত হৈ গৈছিল সেই বিষ নিবাৰণৰ কাৰণে গাখীৰ আৰু বেলপাত খাইছিলে লগতে ইয়াত বাসুকী নাগক তেওঁ ধাৰণ কৰিছিল নাগৰ তল ভাগটো অতি শীতল মানুহে কয় তেওঁৰ বেশভূষা কি হা যে তেওঁ দেখোন ইয়াত সৰ্প ধাৰণ কৰে শিৱ ভঙুৱা শিৱ বৈৰাগী তেওঁ কৈছে বৈৰাগৰ মাজতো ৰাগ আছে মোৰ ৰাগ হ'ল পাৰ্বতী গতিকে মই এইডাল যে ইয়াত ধাৰণ কৰিছোঁ অলংকাৰ হিচাপে দেখাইছোঁ যদি তুমি ভক্তি থাকে তুমি সকলো জীৱ জন্তুকে তুমি মৰম আদৰ কৰি ৰাখিব পাৰিবা তেওঁৰ চাওক এতিয়া আপুনি প্ৰটেকশ্যনৰ কাৰণে সকলোৰে অস্ত্ৰ আছে বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূল এই ত্ৰিশূলত ৩টা গুণ আছে সত ৰজ তম ৩টা গুণ যে বেলেঞ্চত থাকিব লাগে তেওঁ বুজাই দিছে আৰু আমাৰ মানুহৰ যিবিলাক প্ৰকৃতি বা প্ৰবৃত্তি ৩টা কাল ভূত বৰ্তমান আৰু অতীত এই ৩টা কালত শিৱই নিৰ্দেশ দিয়ে ইয়াতেই আৰু সেইকাৰণে তেওঁ ডম্বৰু তেওঁ ডম্বৰুত শিৱলিংগত বান্ধি ৰাখে আৰু তেওঁ যেতিয়া নৃত্য কৰে তেওঁৰ নাম নটৰাজম যিসকল মানে সাংস্কৃতিক জগতৰ লগত জড়িত সেইসকল ব্যক্তিয়ে নটৰাজমৰ পূজা কৰিব লাগে যিসকলে গান গায় নৃত্যশিল্পী তেওঁলোকে নটৰাজমৰ পূজা কিন্তু নটৰাজমৰ মূৰ্তি মানুহে ঘৰত ৰাখিব নাপায় দেই এইটো বহুতে ভুল কৰে এইটো এখন বিদ্যালয় তাত আপুনি ৰাখক দুখ নহয় কিন্তু নটৰাজমৰ মূৰ্তি আপুনি ঘৰত ৰাখি পূজা নকৰিব ৰাহু কেতু শনিৰ মূৰ্তি আপুনি কেতিয়াও ঘৰৰ ভিতৰত ৰাখি পূজা নকৰিব এইবোৰ নাপায় এইবোৰ সদায় ৰাজহুৱা স্থানতে ৰাখিব লাগে গতিকে এইটো হৈছে শিৱ দেৱতাৰ মাহাত্য বা তাৰ কিছুমান কথা আপোনাৰ পৰা জানিব লগা আছে আৰু বহুতখিনি জানিলোৱে আৰু আমাৰ পৰৱৰ্তী পডকাষ্ট আৰু হ'ব আপোনাৰ নিশ্চয় মই কালসৰ্প যুগৰ কথা আপোনাৰ লগত পাতিম কালসৰ্প দোষ আৰু যোগ বহু কথা শুনো সেই বিষয়ে আপুনি অকমান ক্লিয়াৰ কৰিব লাগিব লগতে মা মনসা পূজা পতা হয় শাওণ মাহত সেই বিষয়ে আপুনি ক'ব লাগিব আমি আকৌ এবাৰ বহিম নিশ্চয়
আৰু আজিৰ পডকাষ্টৰ পৰা মই ভাবোঁ যে শাওণ মাহৰ যিখিনি নীতি নিয়ম যিখিনি বিধি সেইখিনি দৰ্শকসকলে নিশ্চিতভাৱে স্পষ্টকৈ গম পালে হয় কিখিনি মানিব লাগিব কিখিনিৰ পৰা তেওঁলোকে নিজকে বাৰণ কৰি ৰাখিব লাগিব হয় হয় আৰু মহাদেৱৰ পূজাৰ বাবে তেওঁলোকে কেনেধৰণে প্ৰস্তুত হ'ব লাগিব যিহেতু শাওণ মাহ আহি আহি আছে আছে পবিত্ৰ মাহ হয় সকলো প্ৰস্তুত হওক হয়। শাওণ মাহত মহাদেৱৰ আশীৰ্বাদ পাবলৈ তেওঁলোকৰ যিখিনি মনোবাঞ্ছা সেইখিনি পূৰ্ণ আৰু কৰিবলৈ সকলোৰে কল্যাণ হওক হৰ হৰ মহাদেৱ ওম হৰায় নম ওম হৰাত্মনে নম ওম হৰ ৰূপিন্নৈ স্বাহা ধন্যবাদ আৰু এনেধৰণৰ ভাল ভাল ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰে বাৰে কওঁ এইকাৰণেই যে আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় সেইকাৰণে আকৌ এবাৰ মনত পেলাই দিছোঁ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ